Hello everyone, welcome back to my YouTube channel. আগৰটো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ অভিনেত্ৰী সুকন্যা ৰাজগুৰু আৰু দেৱাশিষ বৰঠাকুৰৰ ঘৰত যোৱা নিশা এটা ডাঙৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে তেওঁলোক দুইজন দুখত ভাগি পৰিছিল। সঁচাকৈ খবৰটো শুনি সঁচাকৈ খুবেই দুখ লাগিছিল। কিন্তু সেই দুখৰ মাজতে আজি অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে আকৌ এটা দিলে ভাল খবৰ। সঁচাকৈ ভাল খবৰটো শুনি সঁচাকৈ বহুত ভাল লাগিল। পিছে ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে তেওঁ নিজৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটি বিশেষ পোষ্ট আৰু পোষ্টটোত তেওঁ লিখিছে, মোৰ জন্মদিনৰ শ্ৰেষ্ঠ উপহাৰ, ভাইটিৰ সাধনা আৰু আমাৰ প্ৰাৰ্থনাৰ ফল ঈশ্বৰে আমাক দিলে। মই আশাবাদী ঈশ্বৰে আমাক হাত পাতি ধৰিব এনেকৈ সদায়। মোৰ দানু অৰ্থাৎ ভাইটি আজিৰ পৰা IBPS পাছ কৰি পাঞ্জাৱ নেশ্যনেল বেংকৰ এছিষ্টেণ্ট মেনেজাৰ। আমাৰ দানু। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিল আৰু বহুত ভাল লাগিল। তেওঁ দুখৰ মাজতো ভগৱানে তেওঁলোকক দিলে এটি ডাঙৰ ভাল খবৰ অৰ্থাৎ সুখ আনিলে তেওঁলোকৰ জীৱনলৈ। সঁচাকৈ খবৰটো শুনি বহুত ভাল লাগিল আৰু আপোনালোকৰ কেনেকুৱা লাগিল খবৰটো পাই প্লিজ কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।